শ্ৰীমন্ত শংকৰদেৱ উন্নয়ন সমিতি চামতা মহাপুৰুষীয়া চুপাত দ্বিতীয় বাৰ্ষিক ৰাজহুৱা দৌল সভা মহোৎসৱ উদযাপন। যথেষ্ট ভক্তৰ অংশগ্ৰহণেৰে লোকাৰণ্য হৈ পৰিল গোসাঁই ফুৰোৱা অনুষ্ঠান আৰু সমূহীয়া হোলীখেল। পশ্চিম নলবাৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰ উন্নয়ন সমিতি চামতা মহাপুৰুষীয়া চুপাত শুক্ৰবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱা দৌল মহোৎসৱ উদযাপন কৰে। ৰাতিপুৱা পৰিৱেশ নিকাকৰণেৰে দৌল উৎসৱৰ আৰম্ভণি হয়। ইয়াৰ পিছত গছপুলি ৰোপণ কৰে মন্দিৰ পৰিচালনা সমিতিৰ বিশিষ্ট ব্যক্তি উদয় বৰ্মনে। ৰাতিপুৱা 8 বজাত গোসাঁই ফুৰোৱা অনুষ্ঠানৰ পিছতে যথেষ্ট সংখ্যক ভক্তৰ অংশগ্ৰহণেৰে সমূহীয়া হোলীখেল অনুষ্ঠিত হয়। দুপৰীয়া ভোগ বিতৰণ, আবেলি স্থানীয় আৰতিৰ দ্বাৰা নাম পৰিৱেশন আৰু সন্ধিয়া 7 বজাত প্ৰসাদ বিতৰণেৰে উৎসৱৰ সামৰণি পৰে। চুপাৰ যিটো আমাৰ নামঘৰ আছে, এই নামঘৰটো ঐতিহ্য পুৰণি নামঘৰ। আজিৰ পৰা আগৰ 227 বছৰ হ'ল আজিলৈকে। ইয়াত আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয়। পালনাম, তাৰ পৰা আমাৰ কীৰ্তন কৰা হয়, শংকৰদেৱ মাধৱদেৱ আৰু আটাৰ কীৰ্তন বুলি আমাৰ জনাজাত। এই বছৰত আমাৰ যোৱা বছৰৰ পৰা আমাৰ ফাকুৱা খেলটো আমাৰ উৎসৱটো আমাৰ কৰা হ'ল। আজি ৰাতিপুৱাৰে পৰা গছপুলি ৰোপণ হ'ল, তাৰে পিছতে আমাৰ গোসাঁই ঘূৰোৱা হ'ল, তাৰ পৰা আমাৰ নাম প্ৰসংগ হ'ল, তাৰ পৰা 2টা বজাৰ পিছত আমাৰ ভোগ বিতৰণ হ'ল। এতিয়া আৰু আবেলি আমাৰ নাম কীৰ্তন আছে। ইয়াত আমাৰ ইমান পুৰণা নামঘৰ হিচাপে কিন্তু আমাৰ ইমান দুখ লগা অৱস্থা, চৰকাৰৰ পৰা কোনো অনুদান পোৱা নাই। সেইকাৰণে আমাৰ খুব দুখৰ বিষয় আজি আমি ক'ব লগা হ'ল। বাকীবিলাকত যেনেকুৱা দপক দপে চৰকাৰৰ সহায় পাইছে, কিন্তু আমাৰ দুখ লাগে ক'বলৈ গ'লে। এতিয়া আমাৰ আধৰুৱা যিখিনি ৰাইজে নখ জোকাৰিলে নদী বৈ যায়, সেইকাৰণে ৰাইজৰ অলপ সহায় সহযোগিতা বিচাৰি যিখিনি অনুদান পোৱা গৈছে, তাৰ পৰা আমাৰ আৰম্ভণি কৰা হৈছে, যাতে এইখিনিত দয়া কৰি আমাৰ চৰকাৰৰ ফালৰ পৰা অনুদানখিনি দি আমি যাতে মন্দিৰটো সম্পূৰ্ণৰূপে আমি পাব পাৰোঁ। এইখিনিয়ে মোৰ ক'ব লগা। নমস্কাৰ, এইটো আমাৰ পশ্চিম চামতা মহাপুৰুষীয়া চুপাৰ কীৰ্তন নামঘৰ। আজি 227 বছৰে হ'ল। এই 227 বছৰে আমাৰ ইয়াতে পালনাম পাতোঁ, আৰু আজি 2 বছৰ নে 3 বছৰ হ'ল দৌল উৎসৱ পাতোঁ। আজি 2 বছৰ হ'ল, কিন্তু আমাৰ মন্দিৰটো বহুত বছৰে হ'ল, কিন্তু কোনো এটা অনুষ্ঠান আমি চৰকাৰৰ পৰা এতিয়ালৈকে পোৱা নাই। প্ৰতিজন ব্যক্তিয়ে আহি পেলাই কয় আমাক যে কিবা এটা দিম, কিন্তু একোৱে আজিলৈকে আমি একো সঁহাৰি পোৱা নাই। মন্দিৰটো আমি আজিলৈকে বনাব পাৰোঁ, যিখিনি আমি বনাইছোঁ সেইখিনি আমাৰ ৰাইজৰ অনুদানেৰে, কোনোবাই কিবা দিছে, কোনোবাই কিবা, আমি সেনেকৈ কৈছোঁ। গতিকে চৰকাৰক এটাই আমাৰ বাগৰ পৰা অনুৰোধ, গোটেই মহাপুৰুষীয়া ৰাইজৰে আমাৰ মন্দিৰটো ভালকৈ দৰে বনাই দিয়ক, ৰাইজক সহায় সহযোগ কৰক। আজি ৰাতিপুৱাৰ পৰা কি অনুষ্ঠান আছে? আজি ৰাতিপুৱাৰ পৰা আমি ৰাতিপুৱাই প্ৰথম আমাৰ বৃক্ষৰোপণ, তাৰপিছত আমাৰ গোসাঁই, কলীয়া গোসাঁইক আমি গোটেই গাঁওখনত ঘূৰালোঁ, ভাগৱত কলীয়া গোসাঁই কৰি। এতিয়া তাৰপিছত বাকী হেৰিখিনি কৰি আমি নাম কীৰ্তন কৰিলোঁ। নাম কীৰ্তন কৰি এতিয়া ভোগ বিতৰণ আৰু সন্ধিয়া নাম আছে। পাঠক বিজু বৰ্মন আৰু অমিয়া বৰ্মন, আৰু তাহোন আছে না? পাঠক তাহোন আমাৰ স্থানীয় ৰাইজখিনি, এইখিনি আমাৰ মন্দিৰটো ভালদৰে বনাই দিয়ে আমাক, আমি ৰাইজে নথৈ আনন্দিত হ'লোহেঁতেন।